হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টিত আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বা নতুনকৈ যিসকলে চাকৰিত জইন কৰিব তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব ওলাইছোঁ। আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিবৰ কাৰণে। আপোনালোকে জানে যে আমাৰ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ 8th পে কমিশ্যন গঠন কৰিছে অলৰেডি। আৰু গঠন কৰি পেলাই তেওঁলোকৰ সেই 8th পে কমিশ্যনৰ কাৰণে যিখিনি অফিচিয়েল প্ৰচেছ, হয়তো ষ্টাফ নিযুক্তি কৰা, অফিচাৰ নিযুক্তি কৰা, গোটেইবিলাক প্ৰচেছ তেওঁলোকে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি আছে। কিন্তু এতিয়ালৈকে আমাৰ অসম চৰকাৰৰ পৰা একো আপডেট অহা নাই। হয়তো অসম চৰকাৰেও যিকোনো মুহূৰ্ততে এই 8th পে কমিশ্যনৰ নিৰ্দেশনা প্ৰদান কৰিব আৰু আশা কৰিছোঁ সোনকালে কৰক, তেতিয়া আমাৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে বেনিফিচিয়েল হ'ব। তো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম এই যে অষ্টম দৰমহা আয়োগ গঠন হ'ল, 8th পে কমিশ্যন গঠন হ'ল, ইয়াতে দৰমহা কিমান বাঢ়িব, কাৰ কিমান বাঢ়িব পাৰে, বা আমি শুনি আছোঁ বিভিন্নজনে বিভিন্ন কথা কৈ আছে। কিন্তু কথাটো হৈছে যে আমাৰ যিখিনি নিউজ চেনেল আছে, আমাৰ ভাৰতৰ যিবিলাক বিখ্যাত সংবাদ গোষ্ঠী আছে, তেওঁলোকৰ মতে কিমান বাঢ়িব সেইখিনি আজি আলোচনা কৰিম। আৰু যিহেতু আমি চেণ্ট্ৰেলত যি হয়, আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ সম্ভাৱনা আছে, হয়তো আমাৰ ইয়াত অলপ কমিব পাৰে বৃদ্ধিৰ হাৰটো, তথাপিও আমাৰ কেন্দ্ৰীয় চৰকাৰৰ হাৰত বা কেন্দ্ৰীয় চৰকাৰৰ হিচাপত কিমান বাঢ়িব সেইখিনি কথা আমাৰ বিভিন্ন সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰিছে, তেওঁলোকে ৰিচাৰ্চ এনালাইচিছ কৰি। তো সেইখিনি আজি আলোচনা কৰিম। গতিকে আপোনালোকেও আপোনালোকৰ মন্তব্যবিলাক প্ৰদান কৰিব। 2016 চনত যেতিয়া দৰমহা ৰিভাইজ হৈছিলে, আপোনালোকৰ কাৰ কিমান বাঢ়িছে কমেণ্ট কৰি জনাব। হয়তো যদি মনত আছে তেতিয়াহ'লে জনাব, বা মনত নাথাকিলে কথা নাই, তেতিয়া আমি এটা আইডিয়া কৰিব পাৰিম, বা এইবাৰ কিমান বঢ়াৰ সম্ভাৱনা আছে আপোনালোকৰ মতে সেইখিনিও কমেণ্ট কৰি জনাব। গতিকে আজি আমি চাম এতিয়া আমাৰ যিবিলাক ভাৰতৰ বিখ্যাত নিউজ গোষ্ঠী আছে, সংবাদ গোষ্ঠী আছে, তেওঁলোকেনো কি কয় এই আমাৰ দৰমহাটো কিমান বাঢ়িব, কিমান শতাংশ বাঢ়িব এই সম্পৰ্কত। মই আজি বিভিন্ন নিউজ চেনেলৰ ৰিপৰ্টবিলাক চাই আছিলোঁ, তেতিয়া পাইছোঁ যে আমাৰ যিটো ফাইনেন্সিয়েল এক্সপ্ৰেছ বুলি এখন নিউজ পেপাৰ আছে আমাৰ ইণ্ডিয়াৰ, য'ত মানে বিজনেছ, ইকনমি, টকা পইচাৰ এইবোৰ খবৰে তাত ওলায় আৰু এইবিলাক বিজনেছ ইকনমিৰ ওপৰতে ৰিচাৰ্চ কৰি থাকে সেই পেপাৰখনত। গতিকে তেওঁলোকৰ মতে আমাৰ ভাৰতত বা আমাৰ যি 8th পে কমিশ্যন গঠন হ'ব, সেই 8th পে কমিশ্যনৰ পিছত কৰ্মচাৰীসকলৰ দৰমহা 30ৰ পৰা 34%, 30 to 34% দৰমহা বঢ়াৰ সম্ভাৱনা আছে। তাৰপিছত আৰু এটা সংবাদ গোষ্ঠী NDTV, সকলোৱে জানে NDTV নিউজ সকলোৱে চায়। তো NDTVৰ মতে 34% দৰমহা এবাৰ বাঢ়িব 8th পে কমিশ্যন গঠন হোৱাৰ পিছত। বাকী আমি টেকনিকেল কথাবিলাক পিছত আলোচনা কৰিম, ফিটমেণ্ট ফেক্টৰ এটচেট্ৰা এইবোৰ পিছত আলোচনা কৰিম। কিন্তু যিখিনি আমাৰ বেছিক কথাটো যে আমি দৰমহা কিমান বেছিকৈ পাম, কোনোবা এজন অফিচাৰে কিমান বেছিকৈ পাব, বা এজন টিচাৰে কিমান বেছিকৈ পাব, এজন যদি গ্ৰেড 4 এমপ্লয়ী আছে তেওঁ কিমান বেছিকৈ পাব, আমাক এজ এ হ'ল আমাৰ কিমান বাঢ়িব, সেইখিনি আজিৰ আমাৰ বিষয়বস্তু। তো NDTVৰ মতে 34% বা 34% বাঢ়িব। আৰু এটা সংবাদ গোষ্ঠী আছে ইণ্ডিয়া টুডে বা হিন্দীত আজতক, তেওঁলোকৰ মতেও 30ৰ পৰা 34% দৰমহা বাঢ়িব, 30ৰ পৰা 34% দৰমহা বাঢ়িব। আৰু আমাৰ আৰু এটা সংবাদ গোষ্ঠী আছে ইকনমিক্স টাইম। এই ইকনমিক্স টাইমছৰ মতে দৰমহা বাঢ়িব 30ৰ পৰা 34%, অৰ্থাৎ বেছিভাগ সংবাদ গোষ্ঠীয়ে 30 to 34% কথাই কৈছে। আৰু এই সম্পৰ্কত এই যিটো 8th পে কমিশ্যনৰ বা আমাৰ দৰমহা ৰিভিজন, এই সম্পৰ্কত মই ডিটেইলছত এতিয়াও ভালকৈ ষ্টাডি কৰা নাই, হয়তো যেতিয়া সময় আহিব ষ্টাডি কৰিম। যিহেতু আমাৰ অসম চৰকাৰে গঠন কৰা নাই তেনেকৈ, গতিকে মই এনেই চেণ্ট্ৰেলৰ কথাখিনি লৈ পেলাই আমাৰ ইয়াত ইমান অলপমান ৰিলেটিভ হ'ব পাৰে, কিন্তু ইমান 100% যিহেতু আমাৰ ইয়াত চেণ্ট্ৰেলৰ ৰিপৰ্ট মতে আমাৰ ইয়াত 100% নহয়, হয়তো আমাৰ ইয়াত কমিব অলপ, সেইটো আপোনালোকেও জানে, হয়তো সকলোৱে জানে। গতিকে আপোনালোকৰ মতে এইবাৰ দৰমহা আমাৰ ৰাজ্যিক কৰ্মচাৰীৰ কিমান বাঢ়িব পাৰে সেইখিনি এবাৰ
কমেণ্ট কৰি জনাব আৰু লাষ্ট কিমান বাঢ়িছে সেইখিনিও এবাৰ কমেণ্ট কৰি জনাব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ। আমাৰ ভাৰতৰ বিভিন্ন সংবাদ গোষ্ঠীয়েনো আমাৰ 8 পে কমিশ্যনৰ দৰমহা বৃদ্ধিৰ ওপৰত কি মন্তব্য দিছিল বা কি ৰিপৰ্ট তেওঁলোকে আগবঢ়ালে এইখিনি আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি ডিটেইলছত আলোচনা কৰিম ফিটমেণ্ট ফেক্টৰ এটচেট্ৰা এইবোৰ পিছত আলোচনা কৰিম। আপোনালোকক নেক্সট ভিডিঅ'ত থেংক ইউ।